হয়, মই নুৰুল আলম। মই এতিয়া উপস্থিত আছোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ ধুলাবাৰী অঞ্চলত। আপোনালোকে দেখা পাইছে মোৰ পিছফালে থকা এখন পুখুৰী। পুখুৰীত আপোনালোকে বগা হৈ থকা দেখিবলৈ পাইছে। ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত লাখ লাখ টকাৰ মাছ ইতিমধ্যে মৃত্যু হৈছে। মানে কোনোবা দুষ্কৃতিকাৰীয়ে ইতিমধ্যে পুখুৰীটোত বিষ ঢালি এক মানে কি শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ লগত ইয়াত স্থানীয় লোক আছে। কিহৰ কাৰণে কি হ'ল আমি গোটেইখিনি কথা জানিম। কেমেৰা পাৰ্চন দিশানক মই সামগ্ৰিক পৰিৱেশ যিটো পুখুৰীৰ পৰিৱেশটো দেখুৱাবলৈ আহ্বান জনাইছোঁ। ৩-৪ বিঘা মাটিৰ এটা পুখুৰী হয়। এই পুখুৰীটোত যোৱাকালি কোনোবা দুষ্কৃতিকাৰীয়ে ইতিমধ্যে আমি গম পাইছোঁ যে বিষ ঢালি এক মানে কি বেয়া পৰিৱেশ সৃষ্টি হৈছে। ইয়াত বহু লাখ লাখ টকাৰ মাছ মৰা আমি দেখিবলৈ পাইছোঁ। আমাৰ লগত স্থানীয় লোক আছে। আমি স্থানীয় লোকৰ পৰা কিছু কথা জানিব বিচাৰিম, কেনেকৈ কি হ'ল। পুখুৰীৰ যিজন মালিক তেখেতক আমি তেখেতৰ লগত কথা পাতিম। হয়, তেখেতে কি ক'ব এই বিষয়ত আমাৰ লগত। এতিয়া চাওক, মোৰ এইটো ফিচাৰী মই এতিয়া লোৱা আছিল 5 বছৰে বন্ধকী হ'লে আমি এতিয়া মাছ এৰি দিছোঁ। মাছ এৰি দিলি কালি আমাক হঠাতে মোক গধূলি 6টামান বজাত ফোন মাৰিছে। ফোন মাৰিলে মই আহিলোঁ, আহি চাওঁ মাছ মৰি গৈছে। কিমানমান টকাৰ মাছ আছিল ইয়াত? মোটামুটি 6-7 লাখ টকাৰ আছে। কাৰোবাৰ সন্দেহ হৈছে নেকি? নাই, সন্দেহ নাই। হয়, তেখেতে মানে কি শোকত ভাগি পৰিছে। ইতিমধ্যে গম পাইছোঁ যে 6-7 লাখ টকাৰ ইতিমধ্যে এইখন পুখুৰীত মাছ আছিলে, কিন্তু কোনোবা দুষ্কৃতিকাৰী ইয়াত বিষ ঢালি এক মানে কি বেয়া পৰিৱেশৰ সৃষ্টি কৰিলে। গোটেইখিনি মাছ ইতিমধ্যে মৰা বুলি আমি গম পাইছোঁ। আৰু বহু মাছ মানে পানীৰ তলতে আছে, এতিয়ালৈকে ভাহি উঠা নাই। বহু মাছ আপোনালোকে দেখিবলৈ পাইছে যে বহু মাছ এতিয়া ভাহি আছে। আমাৰ লগত ইয়াৰে স্থানীয় গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ MCLA মানে পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া আছে। তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। হয়, এই বিষয়ত কি ক'ব আপুনি? নমস্কাৰ। আজি মানে দেখা পালোঁ আমাৰ গড়েশ্বৰ সমষ্টিৰে মানে ডেপাৰগাঁও VCTCৰ অন্তৰ্গত চাৰামপাৰা গাঁৱৰ এজন ব্যক্তিৰ পৰা মাননীয় আমাৰ সন্তোষ মানে আলী নামৰ ব্যক্তিজনে ইয়াত বন্ধকী লৈছিলে পুখুৰীটো, আৰু হিচাপে তেখেতে 5 বছৰীয়া এটা টাৰ্মছ লৈছিল। এই টাৰ্মছৰ ভিতৰত যিহেতু এইবাৰ প্ৰথমতে কোনোবা দুষ্কৃতিকাৰীয়ে মানে বিষ ঢালি যোৱা মানে সন্ধিয়া মোক ফোন কৰিছিলে, দাদাই আপুনি কালি ৰাতিপুৱা যেনে তেনে মোৰ পুখুৰীটো চাব আহকচোন, কোনোবাই মানে বিষ ঢালি থৈ গৈছে, মাছবিলাক গোটেই মৰিছে। তাৰ কাৰণে আজি মই আহিছোঁ চাব। দেখা পালোঁ বহুত মাছ আছে ইয়াত, 6-7 লাখ টকা হ'ব বুলি কৈছে। মানে যিখিনি মাছ উপঙি আছে তলতো আৰু বহুত মাছ আছে, ডাঙৰ মাছবিলাক উঠি অহা নাই। যিহেতু মই এইটোৱেই ক'ব খুজিছোঁ, আমাৰ যিটো এইটো চুবুৰীটো হ'ল বড়ো চুবুৰী, আৰু যিজন ব্যক্তিজনে লৈছে তেখেতে ইছলামী মানুহ হিচাপে আমাৰ মাজত যিটো একতা, মানে সন্দেহ যিটো ভাৱ, এইটো যে মানে নকৰাকৈ কোনোবা এজন ব্যক্তিয়ে দুষ্কৃতিকাৰীয়ে এইটো মানে কিবা কৰিছে, বেইমান কৰিছে, আৰু তাক যেনে তেনে আমি এই 2 দিনৰ ভিতৰত জাজ কৰিম, আৰু সেই দুষ্কৃতিকাৰীক ধৰাৰ কাৰণে আপ্ৰাণ চেষ্টা ৰাখিম। মই এইটো কথা দিলোঁ আৰু কোনো ৰেহাই নিদিম। হয়, ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াক মানে কি এইটো এটা বড়ো অঞ্চল, আৰু ইয়াত যিজন মানে পুখুৰীৰ মালিক তেখেত হৈছে মুছলমান মানুহ। ইয়াত মানে ইয়াক যি মানে কি দুষ্কৃতিকাৰীয়ে ইয়াক মানে কি যিটো মিল মানে কি বড়ো আৰু মুছলমানৰ মাজত যিটো মিল আছিল, সেই মিলটো ভংগ কৰাৰ কাৰণে তেওঁলোকে কোনোবা দুষ্ট চক্ৰই এইটো চক্ৰান্ত কৰা বুলি ইতিমধ্যে আমাৰ MCLA মহোদয়ে আমাক জনাইছে যে কোনোবাই এইটো সৃষ্টি কৰিছে। কিন্তু কথাটো হ'ল যে এতিয়ালৈকে মোটামুটি বহু মাছ পানীৰ ওপৰত আছে, আৰু বহু মাছ ডাঙৰ মাছবিলাক পানীৰ তলত আছে। এতিয়া কথাটো হ'ব যে ইয়াৰ পিছত মানে কি প্ৰশাসনে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়।